শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, কালি ৰাইজৰ দলৰ সন্মানীয় কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰি বিধায়কৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু তেখেতৰ বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই আজি আমি ৰাইজৰ দলে আনুষ্ঠানিকভাৱে অসম চৰকাৰক অখিল গগৈৰ বিৰুদ্ধে যি ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰ চলাই থকা গৈছে, সেই ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আনুষ্ঠানিকভাৱে আমি আজি আবেদন জনাইছোঁ, আজি আহ্বান জনাইছোঁ। আপোনালোক সকলো অৱগত যে এগৰাকী সন্মানীয় জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো কালি অখিল গগৈক শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে যি যথাযোগ্য সন্মান আৰু মৰ্যাদা বিধানসভাৰ চৌহদত বিধানসভাৰ পবিত্ৰ মৰ্যাদা দিব লাগিছিল, সেয়া দিয়া হোৱা নাছিল। আৰু এই কথাই প্ৰমাণ কৰিছে যে অখিল গগৈ কাৰাৰুদ্ধ হৈ থকাৰ বাবেই তেখেতে এগৰাকী জনপ্ৰতিনিধি হিচাপে পাব লগা প্ৰাপ্য সন্মান আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈছে। সেয়েহে আমি ৰাইজৰ দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈৰ বিৰুদ্ধে যি ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰ চলাই থকা গৈছে, সেই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আজি অসম চৰকাৰক আনুষ্ঠানিকভাৱে আমি আবেদন জনাইছোঁ। আপোনালোক সকলো অৱগত যে কেৱল নাম আৰু ঠিকনা গোপনে ৰখা দুজন ভুৱা সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে এই গোচৰ চলাই থকা গৈছে। অখিল গগৈৰ বিৰুদ্ধে তদন্তকাৰী সংস্থা ন্যায় এতিয়ালৈকে তাক বাদ দি অন্য কোনো তথ্য প্ৰমাণ এই ভুৱা গোচৰটোত আদালতত দিব পৰা নাই। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ যে কেৱল দুজন ভুৱা গোপন ৰাজসাক্ষীৰ ভিত্তিত এই গোচৰ চলাই নাথাকি অখিল গগৈক মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট মুকলি কৰি দিব লাগে। কাৰণ ইতিমধ্যেই আপোনালোকে মন কৰক যে কেৱল দুজন ভুৱা ৰাজসাক্ষীৰ ভিত্তিত এই গোচৰ চলাই থকা গৈছে। তাৰ বিপৰীতে কিন্তু অখিল গগৈক ইতিমধ্যে হাজাৰ হাজাৰ জনতাই ক্লিন চিট দি দিছে। সেয়েহে এই বিপুল জনাদেশৰ পিছত অখিল গগৈৰ বিৰুদ্ধে যি ভুৱা গোচৰ চলাই থকা গৈছে, এই গোচৰ প্ৰত্যাহাৰ কৰাটো অসম চৰকাৰৰ এক নৈতিক দায়িত্ব বুলি আমি ভাবিছোঁ। আপোনালোকে জানে যে সমগ্ৰ অসমবাসীয়ে জানে যে অখিল গগৈৰ বিৰুদ্ধে চলাই থকা গোচৰটো সম্পূৰ্ণভাৱে এক ৰাজনৈতিক গোচৰ। তথা যি কেব বিৰোধী আন্দোলন হৈছিল, এই আন্দোলনৰ গইনাত লৈ অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল। অখিল গগৈৰ বিৰুদ্ধে 13টাকৈ গোচৰ ৰুজু হোৱা হৈছিল। তাৰে 12টা গোচৰত ইতিমধ্যে অখিল গগৈয়ে জামিন লাভ কৰিছে, এটা গোচৰত তেখেতে জামিন লাভ কৰা নাই, আৰু এই গোচৰো এক ভুৱা গোচৰ। সেয়েহে এতিয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা অখিল গগৈক জনপ্ৰতিনিধিত্ব কৰিবলৈ তেখেতে জনপ্ৰতিনিধি হিচাপে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈছে। গতিকে তেখেতক জনপ্ৰতিনিধিত্ব কৰিবলৈ মুকলি আকাশৰ তললৈ আহিবলৈ দিব লাগে, আৰু এয়া এজন জনপ্ৰতিনিধি হিচাপে অখিল গগৈৰ প্ৰাপ্য অধিকাৰ। আপোনালোকে জানে যে ইয়াৰ পূৰ্বে ভাৰতবৰ্ষত কেৱল এগৰাকী ব্যক্তিয়ে কাৰাবন্দী হিচাপে গণতান্ত্ৰিকভাৱে জনাদেশ লৈ নিৰ্বাচিত হৈছিল। তেখেত হৈছিল জৰ্জ ফাৰ্ণাণ্ডেজ। তেখেত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, আৰু তেখেত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেখেতৰ গোচৰ আপোনা আপুনি প্ৰত্যাহাৰ হৈছিল। আমি ভাবোঁ যে এতিয়া গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা ৰাজনৈতিক কাৰাবন্দী অখিল গগৈ গোচৰো আপোনা আপুনি চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে। আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজনৈতিক কাৰাবন্দীগৰাকীক কাৰামুক্ত কৰি দিয়াটো গণতন্ত্ৰৰ কাৰণে এক শুভ লক্ষণ বুলি আমি ভাবোঁ। আৰু 2019 যি কেব তথা কা বিৰোধী আন্দোলন হৈছিল, সেয়া অসমৰ মানুহে আপোনালোকে জানে যে মনৰ ভিতৰৰ পৰা কৰা এক আন্দোলন আছিল। সমগ্ৰ ধুবুৰীৰ পৰা শদিয়ালৈ মানুহে আন্দোলনত জঁপিয়াই পৰিছিল, কিন্তু কেৱল টাৰ্গেট কৰি লোৱা হ'ল অখিল গগৈক। অখিল গগৈ কেৱল কাৰাবন্দী হৈ থাকি গুচি গ'ল। গতিকে এই কথাই প্ৰমাণ কৰে যে অখিল গগৈৰ বিৰুদ্ধে যি গোচৰ, সেয়া সম্পূৰ্ণৰূপে আক্ৰোশমূলক গোচৰ। গতিকে এতিয়া জনপ্ৰতিনিধি নিৰ্বাচিত হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজনৈতিক কাৰণত তৰা গোচৰ এতিয়া প্ৰত্যাহাৰ কৰিব লাগে। আৰু অখিল গগৈ কেৱল শিৱসাগৰৰ বিধায়কেই নহয়,
শিৱসাগৰ বিধায়ক হোৱাৰ উপৰিও অসম বিধানসভাৰ 126জন বিধায়কৰ ভিতৰত এজন বিধায়ক হৈছে অখিল গগৈ। অসম বিধানসভাত 126জন বিধায়কে অসমৰ স্বাৰ্থৰ কাৰণে মাত মাতিব। অসম বিধানসভাত 126জন বিধায়কে এখন নতুন অসম গঢ়িবৰ কাৰণে, এখন আধুনিক অসম গঢ়িবৰ কাৰণে তেখেতসকলে আইন প্ৰণয়ন কৰিব, তৰ্ক বিতৰ্ক কৰিব। আৰু যদি কাৰাবন্দী হৈ থকাৰ কাৰণে যদি অখিল গগৈয়ে অসম বিধানসভাত অংশগ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে 126জন বিধায়ক নহয় 125জন বিধায়কে এইবাৰ অসম বিধানসভাত এই ধৰণে কাম কাজবিলাক চলাই থাকিব। আৰু এইটো অসম বিধানসভাৰ কাৰণেও কোনোপধ্যেই শুভ কথা নহয়। গতিকে অসম বিধানসভাই যদি পূৰ্ণভাৱে কাৰ্যক্ষম কৰিব লাগে, পূৰ্ণভাৱে কাৰ্যক্ষম কৰিব লগা হ'লে 126জন বিধায়কৰ পূৰ্ণভাৱে কাৰ্যক্ষম কৰিব লগা হ'লে অখিল গগৈক কাৰামুক্ত কৰি দিয়াটো জৰুৰী বুলি আমি ভাবোঁ। আৰু ইয়াৰ উপৰিও আজি আমি আপোনালোকৰ জৰিয়তে দুটা গুৰুত্বপূৰ্ণ বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ। যে তাৰ এটা কথা হ'ল যে ইতিমধ্যে কালি শপত গ্ৰহণ কৰিয়ে অখিল গগৈ শিৱসাগৰৰ বিধায়ক হিচাপে শিৱসাগৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমস্যা উত্থাপন কৰিছে। দিচাংমুখৰ যি খহনীয়া সমস্যা, সেই খহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক স্মাৰকপত্ৰ দিয়া হৈছে। আৰু পীযুষ হাজৰিকাই শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈক প্ৰতিশ্ৰুতি দিছে যে হ্ৰস্বকালীনভাৱে অতি ক্ষিপ্ৰতাৰে দিচাংমুখৰ খহনীয়া সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু পৰৱৰ্তী সময়ত দীৰ্ঘকালীনভাৱে আৰু বিজ্ঞানসন্মতভাৱে দিচাংমুখৰ যি খহনীয়া সমস্যাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰিব। আৰু দ্বিতীয়টো বিষয় হ'ল শিৱসাগৰ ষ্টেচন চাৰিআলিত যি অগ্নিকাণ্ড সংঘটিত হৈছিল, অগ্নিকাণ্ডত যিসকল ক্ষতিগ্ৰস্ত হৈছিল সেই ক্ষতিগ্ৰস্তসকলে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই। এই বিষয়টো কালি এখন স্মাৰক পত্ৰৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক অৱগত কৰা গৈছে। তেখেতক দাবী উত্থাপন কৰা গৈছে যে অতি শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে। আৰু যোগেন মোহন ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে শিৱসাগৰৰ শেহতীয়া যি অগ্নিকাণ্ড হৈছে সেই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱাসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ দিব। আমি ভাবোঁ যে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অখিল গগৈয়ে কালিৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিয়েই এই দুটা গুৰুত্বপূৰ্ণ বিষয়ত সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয় দুটা শিৱসাগৰৰ কাৰণে দুটাকৈ ভাল খবৰ আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে শিৱসাগৰ দিবাসীক দিবলৈ পাই অতি সুখী আৰু আনন্দিত হৈছোঁ। আৰু আমি ভাবিম, আমি অসমবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে আপোনালোকে ইতিমধ্যেই অখিল গগৈ মুক্তিৰ দাবীত জনমত গঠন কৰিছে। ইতিমধ্যেই অখিল গগৈক যে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি থোৱা গৈছে তাৰ বিৰুদ্ধে আপোনালোকে এইবাৰ ক্লিন চিট দিছে হাজাৰ হাজাৰ জনতাই। আৰু ইয়াৰ পিছতো যদি অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা হয়, অখিল গগৈ মুক্তিৰ দাবীত পুনৰ সমগ্ৰ অসম জৰি জনমত গঢ়ি তুলিবৰ কাৰণে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি ৰাইজৰ দলেও নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিম। হয়, পৰৱৰ্তী দুদিন তেখেতৰ উপস্থিতি সন্দৰ্ভত আবেদন কৰিছিলে। এছেম্বলিত উপস্থিত থকা সন্দৰ্ভত কিবা জনাইছিল? এই বিষয়ে তেখেতে সন্মানীয় অধ্যক্ষ মহোদয়ক আবেদন কৰিছিল। বিষয়টো এতিয়া অধ্যক্ষ মহোদয়ৰ বিবেচনাধীন হৈ আছে। আমি আশাবাদী যে সন্মানীয় অধ্যক্ষ মহোদয়ে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। আৰু অখিল গগৈয়ে আজি নোৱাৰিলেও পৰৱৰ্তী বোধহয় 24 তাৰিখে আছে, 24 তাৰিখে তেখেতে বিধানসভাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি আশাবাদী। আৰু আমাৰ বিধানসভাৰ অধ্যক্ষৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে তেখেতে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। কালি এই বিষয়ে অখিল গগৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। তেখেতক কালি বিধানসভাৰ চৌহদত যি ব্যৱহাৰ কৰা গৈছিল, এই ব্যৱহাৰ যে কোনোপধ্যেই কৰা অনুচিত, এই বিষয়টো তেখেতে কালি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিল, মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। আৰু সেই তাৰে দৃশ্যচে কোনোবাই সংগ্ৰহ কৰিছে। আৰু এই কথাটো উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশই বিশেষকৈ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি থকা আমি দেখা পাইছোঁ। আমি ভাবোঁ যে এনেকুৱা উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰে কোনোপধ্যেই ৰাইজৰ দলৰ আৰু ৰাইজৰ দলৰ সন্মানীয় সভাপতিগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিব নোৱাৰি। ধন্যবাদ। এই ক্ষেত্ৰত দুটা কথা আছে যে অখিল গগৈ স্বাস্থ্য বিভাগৰ চিকিৎসাধীন হৈ আছে। এখন মেডিকেল বোৰ্ডে তেখেতক চিকিৎসা চলাই আছে। আৰু আমিও মহামান্য আদালতৰ নিৰ্দেশক্ৰমে তেখেতক কেতিয়াবা বহুদিনৰ মূৰত লগ পাওঁ। আমি জানো যে তেখেত কেইবাটাও গুৰুতৰ ৰোগত অসুস্থ হৈ আছে।
তাৰ পিছতো যদি কোনোবাই দাবী উত্থাপন কৰিছে আমি আহ্বান জনাইছোঁ যে তেখেত যদি সুস্থ হৈ আছে তেনেহ'লে মেডিকেল বোৰ্ডে তেখেতক যাবলৈ অনুমতি দিয়ক। এই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। কিন্তু আমি এটাই কথাই ক'ব বিচাৰিছোঁ যে তেখেতক যদি ষড়যন্ত্ৰমূলকভাৱে তেখেতৰ যদি অসুস্থ হৈ থকাৰ পিছতো যদি তেখেতক কাৰাগাৰলৈ পঠাই দিয়া হয় আৰু ইতিমধ্যেই কেইবাখনো কাৰাগাৰ ক'ভিডৰ হটস্পটত পৰিণত হৈছে, তাৰ কাৰণে কিন্তু সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে, সম্পূৰ্ণ দায়িত্ব স্বাস্থ্য বিভাগে, সম্পূৰ্ণ দায়িত্ব স্বাস্থ্যমন্ত্ৰীয়ে ল'ব লাগিব যে অখিল গগৈ যদি পুনৰ উভতি যায়, তেখেতৰ যদি স্বাস্থ্যৰ কিবা অৱনতি ঘটে, তেখেত যদি ক'ভিডৰ হটস্পটত পৰিণত হোৱা কেন্দ্ৰীয় কাৰাগাৰত যদি পুনৰ কৰোণাত আক্ৰান্ত হয়, তাৰ সকলো দায়িত্ব গ্ৰহণ কৰিম বুলি যদি স্বাস্থ্য বিভাগে লিখিত প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে তেখেতসকল নিশ্চয় যাব পাৰে আৰু এইটো এটা স্বাস্থ্য বিভাগৰ অধীনস্থ বিষয়। আৰু কালি কেইবাগৰাকী বিধায়কে এই সন্দৰ্ভত যথেষ্ট আমি লম্ফজম্ফ কৰিবলৈ দেখা পাইছোঁ। এই সন্দৰ্ভত আমি ভাবোঁ যে তেখেতসকলৰ এই প্ৰতিক্ৰিয়া বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আমাৰ সন্মানীয় উপসভাপতি ৰাছেল হোসেন ডাঙৰীয়া আছে, তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। অসুস্থ হয় তেনে আচৰণ কেনেকৈ কৰিব পাৰোঁ? এতিয়া শাৰীৰিক অসুস্থতাটো সন্দেহ ব্যক্ত কৰিছে আৰু তেখেতৰ যদিও সুস্থ হৈ আছে আইনী ব্যৱস্থাৰ মাজলৈ যাবৰ কাৰণে দাবী জনাইছে। সাংবাদিক বন্ধুসকল, আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে শাসকীয় দলৰ কেইজনমান বিধায়কে অখিল গগৈ ডাঙৰীয়াৰ অসম চিকিৎসা মহাবিদ্যালয়ত থকাৰ কথাটোক লৈ প্ৰশ্ন তুলিছে, এইটো ক্ষেত্ৰত এটা কথা স্পষ্ট হ'ল যে নিৰ্বাচনৰ আগতে মৌলানা বদৰুদ্দিন আজমল হওক আৰু কংগ্ৰেছৰ কিছুসংখ্যক নেতাই শাসকীয় দলৰ লগত কিবা বুজাপৰা থকা বুলি অখিল গগৈ ডাঙৰীয়াক ৰাইজৰ ওচৰত সেই প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। আজি যেতিয়া মুকলি আকাশৰ তলত প্ৰথমবাৰৰ বাবে অখিল গগৈ ডাঙৰীয়া ওলাই আহিল, তেতিয়া কিন্তু চৰকাৰক প্ৰশ্ন কৰাত এতিয়া শাসকীয় দলৰ বিধায়কে জাঙুৰ খাই উঠিছে। ইয়াৰ দ্বাৰাই প্ৰমাণ কৰে যে কোনো বুজা পৰা নাই অখিল গগৈ ডাঙৰীয়া এজন আপোচবিহীন সত্তা। সদায় অসম বিৰোধী স্থিতি যেতিয়া চৰকাৰে ল'ব, অখিল গগৈ ডাঙৰীয়াই মাত মাতি যাব। আৰু কালি তেৰজ গোৱালা নামৰ যিজন বিধায়ক দুলীয়াজানৰ, তেওঁ কালি যিবোৰ আনপাৰ্লিমেণ্টেৰী শব্দ কৈছে যে এইখন কাৰ মঞ্চ নহয়, ঘৰ জ্বলোৱা বেংক জ্বলোৱা কথা নহয়, তেওঁ যি লম্ফজম্ফ কৰিছে, সেই তেৰজ গোৱালা ডাঙৰীয়াই চাইকেল চলাই বিধানসভালৈ যিখন নাটক কৰিলে, কিয় নাটক বুলি কৈছোঁ যে তেওঁ যেতিয়া 2016 চনত বিধায়ক হৈছিল, তেওঁ চাহ জনগোষ্ঠীৰ জনগণক, দুলীয়াজানৰ জনগণক কি প্ৰতিশ্ৰুতি দিছিল যে দৈনিক হাজিৰা বৃদ্ধি কৰাৰ বাবে, তেওঁলোকৰ উত্তৰণৰ, স্বাস্থ্যৰ উত্তৰণৰ বা পৰিৱেশ ভাল কৰাৰ কাৰণে তেওঁ মাত মাতিব বিধানসভাত। কিন্তু তেওঁ বিধানসভাত কোনোদিনো মাত নামাতিলে। আচৰিত হ'ব, তেৰজ গোৱালাৰ দৰে নেতা 2018 চনত অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদবী নিদিয়াৰ কাৰণে বিধায়ক পদৰ পৰা ৰিজাইন দিছিল। তেওঁৰ কি দায়বদ্ধতা, তেওঁৰ চাহ জনগোষ্ঠীৰ ভোটাৰ ৰাইজ দুলীয়াজানৰ ৰাইজৰ ওচৰত কি দায়বদ্ধতা আছিল যে ক্ষমতাৰ শকত, ক্ষমতাৰ লোভত তেওঁ অসম গেছ কোম্পানীৰ দৰে এটা লোভনীয় পদ নাপায় তেওঁৰ বিধায়ক পদটোৱে ৰিজাইন দিছিল। এয়াই তেওঁৰ জনগণক ভোট দিয়া জনগণৰ, চাহ জনগোষ্ঠীৰ জনগণৰ ওচৰত দায়বদ্ধতা নেকি? এই পাবত গজা নেতাসকলৰ এই চৰিত্ৰ আজি তেওঁলোকে অখিল গগৈক গালি পাৰি আকৌ অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদটো পাম নেকি, তাৰে কাৰণে এই লম্ফজম্ফ সংবাদ মাধ্যমৰ আগত কৰিছে, এইটো স্পষ্ট কথা। দ্বিতীয় কথাটো হৈছে, অমীয় ভূঞাৰ দৰে নেতা অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলনৰ পৃষ্ঠপোষকতা কৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হয়, তেওঁ কংগ্ৰেছত টিকেট নাপাই এতিয়া বিজেপিত আহিছে। তেওঁ নাজানে যে অখিল গগৈ ডাঙৰীয়াক আজি এই চৰকাৰখনে শাসক গোষ্ঠীয়ে অভিযুক্তহে কৰিছে। তেওঁ আছামী নহয়, কিন্তু অমীয় ভূঞা ডাঙৰীয়াই আজি আছামী বুলি কৈছে আৰু তেখেতে এতিয়া বিধায়ক হয় বিধানসভাত আইন প্ৰণয়ন কৰিব। অতি লজ্জাৰ বিষয়। তৃতীয় কথাটো হৈছে প্ৰশান্ত ফুকনদেৱৰ দৰে এজন জ্যেষ্ঠ বিধায়ক, আমি সন্মান কৰিব লাগে তেওঁক, কিন্তু তেওঁক আমি সন্মান কৰাৰ কাৰণে তেওঁ পথ ৰখা নাই। 2016 চনৰ আগত তেওঁ শাক পাচলি লৈ ফেৰী লৈ ৰাস্তাত আন্দোলন কৰিছিল। গৰু গাড়ীত তেওঁ চিলিণ্ডাৰ ওলমাই গলত পিঁয়াজৰ মালা লৈ তেওঁ নাটক কৰিছিল। কিন্তু বিগত সময়ত খাদ্য সামগ্ৰী আৰু চিলিণ্ডাৰৰ যি বৰ্ধিত মূল্য, সেই ক্ষেত্ৰত তেওঁ নিমাত
আৰু এটা কথা মনত ৰাখিব 2014 চনত যেতিয়া বিৰোধীত আছিল তেওঁ বিজেপিৰ যেতিয়া 5জন বিধায়ক আছিল তেতিয়া বিৰোধীয়ে যেতিয়া ঐক্যবদ্ধভাৱে ৰাজ্যসভাৰ বিধায়ক প্ৰক্ষেপ কৰিছিল তেতিয়া তেওঁ লম্ফজম্ফ মাৰি কি কৈছিল যে আমি পঞ্চপাণ্ডৱ বিজেপিৰ 5জন বিধায়ক তাৰপিছত তেওঁ নিজৰ ভোটটোৰ কাৰণে আপোচ কৰাৰ কাৰণে তেওঁ বিধানসভাৰ কি পদবীৰ পৰা বিজেপিয়ে বৰখাস্ত কৰিছিল সেইটো তেওঁক নিজে ৰাজহুৱা কৰক আপোনালোকে প্ৰশ্ন কৰিব নহ'লে আমি তেওঁক এই ৰাজহুৱা কৰিম তেওঁৰ মুখা খুলি দিম এইসকল নেতা যিসকল নেতাৰ ৰাইজৰ ওচৰত কোনো দায়বদ্ধতা নাই এইসকল নেতাই আজি অখিল গগৈ ডাঙৰীয়াক অসংসদীয় শব্দ ব্যৱহাৰ কৰি গালি খপনি পাৰি তেওঁলোকে কিবা মন্ত্ৰিত্ব কিবা চেয়াৰমেন পায় নেকি সেই আশাত এনেকুৱা ধৰণৰ বাক্যবান কৰিছে আমি প্ৰত্যাহ্বান জনাইছোঁ যদি তেওঁলোকে যদি অখিল গগৈ ডাঙৰীয়াক যদি ইতিমধ্যে ভাস্কুতি শইকীয়াই স্পষ্ট কৰি দিলে এটা মেডিকেল বোৰ্ড আছে মেডিকেল বোৰ্ডে সিদ্ধান্ত ল'ব তেতিয়া আমাৰ কোনো আপত্তি নাই কিন্তু দায়িত্ব ল'ব লাগিব যে এই কৰোনাৰ মহামাৰীৰ সময়ত যাতে অখিল গগৈ ডাঙৰীয়াৰ স্বাস্থ্য ঠিকে থাকে সেইটোৰ দায়িত্ব ল'বলৈ এইখিনিয়ে ক'লোঁ ধন্যবাদ আমি এই বিষয়ে গম পোৱা নাই সংবাদ মাধ্যমত কিছু খবৰ ওলাই আছে যিহেতু তেখেত কাৰাবন্দী হৈ আছে আমি কৈছোঁ আমি তেখেতৰ লগত যোগাযোগত থাকিব নোৱাৰোঁ আদালতৰ নিৰ্দেশ পালে আমি যাব পাৰোঁ আৰু এতিয়া ক'ভিডৰ কাৰণে আদালতো আমাক তেখেতক লগ ধৰাৰ অনুমতি দিয়া হোৱা নাই গতিকে আমি এই বিষয়ে আমি এতিয়ালৈকে অৱগত হোৱা নাই ধন্যবাদ